ৰাইজৰ কৰ্মচাৰীসকলৰ লগত জড়িত তিনিটা আমি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। তিনিটা গুৰুত্বপূৰ্ণ খবৰ আমি আলোচনা কৰিম। প্ৰথম খবৰটো হৈছে দুৰ্গা পূজাৰ ৩ সপ্তাহৰ পূৰ্বেই বনাছ লাভ কৰিব চাহ শ্ৰমিকে। আপোনালোকে দেখিছে ইয়াতে এটা খবৰ, এই খবৰটো আহিছিলে 19 আগষ্ট তাৰিখে আৰু ইয়াতে লিখিছে এইবেলি শাৰদীয় দুৰ্গা পূজাৰ ৩ সপ্তাহৰ পূৰ্বেই পূজাৰ বনাছ লাভ কৰিব ৰাজ্যৰ চাহ শ্ৰমিকে। পূজাৰ বনাছ শ্ৰমিকে আশা কৰা ধৰণে লাভ কৰিব। এই ক্ষেত্ৰত আপোনালোকে ইয়াতে এটা বাতৰি দেখা পাইছে। গতিকে এই খবৰটো আহিছে চাহ শ্ৰমিকসকলৰ কাৰণে। তেওঁলোকে যেতিয়া পূজা আৰম্ভ হ'ব, পূজা আৰম্ভ হোৱাৰ ৩ সপ্তাহৰ পূৰ্বেই তেওঁলোকে বনাছ লাভ কৰিব চাহ শ্ৰমিকসকলে। এতিয়া আমি আহিছোঁ দ্বিতীয়টো খবৰক লৈ পেলাই। এই দ্বিতীয় খবৰটো আমি ইয়াতে দেখিবলৈ পাইছোঁ আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ ফেচবুক পেজত তেওঁ এনেকৈ লিখিছে, দেশৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন ৫ ছেপ্টেম্বৰত পালিত হোৱা শিক্ষক দিৱস এইবাৰ অসম চৰকাৰৰ বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষা বিভাগে যৌথভাৱে তেজপুৰ বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছে। এই উপলক্ষে যোৱা নিশা দুয়োটা বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে আলোচনা কৰি পৰিকল্পনা প্ৰস্তুত কৰা হয়। এই বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটাৰ বাবে মনোনীত শিক্ষয়িত্ৰীসকলৰ নাম অহা ৩ ছেপ্টেম্বৰত ঘোষণা কৰা হ'ব। ইয়াৰ লগতে এই বছৰ ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যয়ন পৰিষদ নাকৰ দ্বাৰা A+ আৰু A গ্ৰেড লাভ কৰা মহাবিদ্যালয় কেইখনক আৰু গৱেষণাৰ জৰিয়তে পেটেণ্ট লাভ শিক্ষকসকলকো সম্বৰ্ধনা জনোৱা হ'ব। তো দেখিলে আপোনালোকে এইটো এটা দ্বিতীয় খবৰ আহিছিলে, খুবেই ভাল খবৰ। আমি তিনি নম্বৰ খবৰটোলৈ আজি আহিছোঁ। আজিৰ ভিডিঅ'ৰ ৩ নম্বৰ খবৰটো আহিছে মাধ্যমিকৰ অতিৰিক্ত শিক্ষাভিত্তিক শিক্ষকেও পাব বদলিৰ সুবিধা। 22 আগষ্ট তাৰিখে এই খবৰটো আহিছে। এই খবৰটোত এনেকৈ লিখিছে, মাধ্যমিক শিক্ষাৰ অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকসকলৰ বিশেষ নিযুক্তি অভিযানৰ অধীনত নিয়মীয়াকৈ সকললৈ বিভাগে দিলে ভাল খবৰ। এতিয়াৰে পৰা তেওঁলোকেও শিক্ষক বদলি আইন আৰু নিয়মৰ অধীনত বদলিৰ সুবিধা লাভ কৰিব। বিশেষ নিযুক্তি অভিযানৰ অধীনত নিয়মীয়া হোৱা শিক্ষকে একে শ্ৰেণীৰ শিক্ষকৰ মাজত পাৰস্পৰিক বদলিৰ সুবিধা ল'ব পাৰিব। একক বদলিৰ ক্ষেত্ৰত এনে শিক্ষকক পদৰ সৈতে বদলি কৰা হ'ব। বিশেষ নিযুক্তি অভিযানৰ অধীনত নিয়মীয়া হোৱা শিক্ষকৰ পদটো ব্যক্তিগতভাৱে আবণ্টিত। এই অভিযানৰ অধীনত নিয়মাকৃত শিক্ষকজন মাধ্যমিক, উচ্চতৰ মাধ্যমিক, জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু অধ্যক্ষ হ'ব পাৰিব। 2018 চনৰ অসম মাধ্যমিক শিক্ষা প্ৰাধিকৃত বিদ্যালয় সেৱা নিয়মাৱলী সংশোধিত আৰু অসম মাধ্যমিক শিক্ষা চৰকাৰী বিদ্যালয় সেৱা নিয়মৰ অধীনত নিৰ্ধাৰিত প্ৰয়োজনীয় নীতি নিয়মৰ অধীনত তেওঁৰ ক্ষেত্ৰত যোগ্য কৰ্তৃপক্ষৰ অনুমোদন থাকিব লাগিব।